ধুবুৰীত খিলঞ্জীয়াৰ মাটি দখলত লাগি পৰিছে এইবাৰ মহিলা কনিষ্টবল আৰু গৃহৰক্ষী জোৱান। আৰক্ষী বুলি ভয় ভাবুকি দেখুৱাই ভূমি জালিয়াতিৰে জোৰপূৰ্বক দখল কৰাৰ অভিযোগ। মাটিৰ পট্টাদাৰ গুৱাহাটীত থকাৰ সুযোগ লৈ ধুবুৰীত কৰ্মৰত মহিলা কনিষ্টবল হালিমা খাতুন আৰু গৃহৰক্ষী জোৱান আব্দুছ কুদ্দুছ আলীয়ে মাটিডোখৰ অবৈধভাৱে দখল কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ। ধুবুৰী ৰাজচক্ৰৰ অন্তৰ্গত বিদ্যাপাৰা প্ৰথম খণ্ডৰ 2995 নং দাগৰ 1454 নং পট্টাৰ এক কঠা মাটি মবিনুদ্দিন, ফিৰোজুদ্দিন আৰু মছিৰ উদ্দিনৰ নিজ নামীয় মাটি হয়। মাটিডোখৰ পূৰ্বৰ পৰাই পট্টাভুক্ত তিনিগৰাকীয়ে ভোগ দখল কৰি খাই আছিল। পট্টাদাৰ মবিন উদ্দিনৰ মৃত্যুৰ পিছত তেওঁৰ ল'ৰা কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ অভিযোগ লৈ মহিলা কনিষ্টবল হালিমা খাতুন আৰু গৃহৰক্ষী জোৱান আব্দুছ কুদ্দুছ আলীয়ে উক্ত মাটিডোখৰ অবৈধভাৱে জোৰপূৰ্বক দখল কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ। সেই সংক্ৰান্তত ভুক্তভোগীয়ে ধুবুৰী পৌৰসভা, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণ আৰু ধুবুৰী সদৰ থানাত পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। সমগ্ৰ ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি কাটৰ আহ্বান। ব্যুৰো ৰিপৰ্ট, লাইভ আছাম 24/7। তানভীৰ পাৰভেজ আহমেদ, মোৰ ঘৰ বিদ্যাপাৰা 8 নম্বৰ ৱাৰ্ডত। মই চাকৰি সূত্ৰে গুৱাহাটীত থাকোঁ। আচলতে কি হৈছিল? আমাৰ এডোখৰ মাটি আছে বিদ্যাপাৰা ৱাৰ্ড নম্বৰ 13। তাতে পুলিচৰ দুজন মানুহ, এজন হোমগাৰ্ড আৰু এজন, মই জনামতে এজন হোমগাৰ্ড আৰু এজন কনষ্টেবল হয়, লেডিজনী কনষ্টেবল আৰু মতাজন হোমগাৰ্ড হয়। তেওঁলোকে অবৈধভাৱে দখল কৰি আছে। মাটিত মোৰ নাম আছে, চব মোৰ কাগজ পত্ৰ মোৰ, পাট্টালৈকে মোৰ আছে, জমাবন্দী পাট্টা চিটা হেৰি চব মোৰ। সিহঁতে অবৈধভাৱে দখল কৰি কাম কাজ কৰি আছে, মানে ঘৰ চৰ বনাই হেৰি চেৰি কৰি আছে। এই বিষয়ে মই প্ৰশাসনৰ কাৰণে যেনেকুৱা আপোনাৰ ধুবুৰী মিউনিচিপালিটিকো আগতে কমপ্লেইন দিছিলোঁ। সিহঁতে লেটাৰো ইছ্যু কৰিছিলে, কামো বন্ধ কৰাইছিলে। পিছত সিহঁতকে দিনৰ বেৰেদি ভিতৰে এইবিলাক কাম, বাউণ্ডাৰী ৱালৰ কাম দি তথাপিও সিহঁতে কৰিছে নটিচ দিয়াৰ পিছত চব আইন ভংগ কৰি। আগতে এইটো কৰিছিল, এতিয়া আকৌ আৰম্ভ কৰিছে নতুনকৈ এইবিলাক টয়লেট বনোৱা, হেৰি বনোৱা, যিমান কনষ্ট্ৰাকশ্যনৰ কাম আছে ইলিগেলি আৰম্ভ কৰিছে। এইবিলাকৰ বিষয়েও মই থানাত গৈছিলোঁ। থানাত গৈ অচি ছাৰক এই আগৰ লেটাৰখন দি পেলাই হেৰি দিছিলোঁ। মোক যিহেতু মিউনিচিপালিটিৰ পৰা কৈছিলে থানাত কমপ্লেইন দিবলৈ, তো সেইটো FIR অচি ছাৰে নল'লে। তেওঁ ক'লে মিউনিচিপালিটিৰ মানুহ আহি পেলাই ইয়াতে আমাক ক'ব লাগিব, তেতিয়া আমি মানুহ পঠাব পাৰিম, নাইবা মিউনিচিপালিটি আমাক বেলেগকৈ লিখিব লাগিব। কিন্তু মই আকৌ মিউনিচিপালিটি তাতে গ'লোঁ। মিউনিচিপালিটিয়ে ক'লে আমি এইটো এতিয়া আমাক যিখিনি কৰাৰ কৰিছোঁ, আমি এতিয়া কৰিব নোৱাৰোঁ। পিছত আকৌ যেতিয়া মই গম পালোঁ এতিয়া ডেভেলপমেণ্ট অথৰিটিৰ হাতত আছে, মই ডেভেলপমেণ্ট অথৰিটিৰ লগত কথা পাতি আকৌ এখন আগৰ যিখন ষ্টে অৰ্ডাৰ আছিল সেইখন দি পেলাই মই ডেভেলপমেণ্ট অথৰিটিক কমপ্লেইন কৰিছিলোঁ এই মাহৰ 1 তাৰিখে। তাৰপিছত ডেভেলপমেণ্ট অথৰিটিয়ে 2 তাৰিখে গৈ পেলাই সিহঁতৰ কাম ৰখাই দিয়ে। কিন্তু ৰখোৱাৰ পিছত মই গম পালোঁ যে আকৌ সিহঁতে কাম ষ্টাৰ্ট কৰিছে। মানে ইয়াত দেখুৱাৰ কাৰণে ৰখাই আকৌ কাম ষ্টাৰ্ট কৰে, মানে কোনো অৰ্ডাৰ নামানে। পিছত ডেভেলপমেণ্ট অথৰিটিক আকৌ জনোৱাতে তেওঁলোকে 2 তাৰিখে গৈ পেলাই আকৌ নটিচ এখন ছাৰ্ভ কৰাবলৈ মই শুনিছোঁ। তাৰ পিছতো সিহঁতে কাম ৰখা নাই। সেইখিনি কাম বাদ দি এতিয়া এক ৰাতিৰ ভিতৰতে গছ-গছনি যি আছিল চব কাটি ঘৰ উঠাই দিছে। এতিয়া ঘৰখন বনাইছে, আপোনালোকে যদি যায় গম পাব। মই কালি ফিজিকেলি তাতে গৈছিলোঁ। মোৰ উকিলৰ কৈছিলে যে ভাল মেলি গৈ পেলাই আপুনি কওক। মই কাগজ লৈ পেলাই ভাবিলোঁ। সিহঁতে আমাক এবিউজ কৰিলে। লোকেল মানুহ দুজনমান আছিল, সিহঁতৰ পৰা গালাগালি কৰিলে, বহুত গালি চালি পাৰিলে। মানে সিহঁতে নিজৰ পদবীৰ অসৎ ব্যৱহাৰ কৰি পেলাই, যিহেতু পুলিচৰ মানুহ, অসৎ ব্যৱহাৰ কৰি পেলাই এইবিলাক ইলিগেল কামবিলাক কৰি আছে। যোনে দখল কৰি আছে এইটো নাম আব্দুল কুদ্দুছ আলী, তেওঁ হোমগাৰ্ড হয়, আৰু হালিমা খাতুন তেওঁ ইয়াতে ট্ৰাফিকৰ কনষ্টেবল বুলি মই শুনিছোঁ। এতিয়া মইতো ইমান ডিটেইল নাজানো, যিখিনি শুনিছোঁ আৰু সেইখিনিয়ে ক'লোঁ। এই ৰিলেটেড মই কালি তাৰপিছত আমাক যেতিয়া এবিউজ কৰিলে, মই যোৱাৰ পিছত কথা নুশুনে ইহঁতে। তাৰপিছত মই গৈ পেলাই থানাত এখন ইণ্টিমেশ্যন লেটাৰো দি আহিছোঁ, যেনেকুৱা পিচ ভায়লেট হৈ আছে, আমাক এবিউজ কৰি আছে, কোনো অথৰিটিৰ হেৰি মানা নাই। মই হেৰিকো আমাৰ ডেভেলপমেণ্ট অথৰিটিকো জনাইছোঁ ভাৰবালি গৈ পেলাই যে আপোনালোকৰ নটিচ দিয়াৰ পিছতো তেওঁলোকে ঘৰ চৰ আকৌ নতুনকৈ বনাই আছে। মাটিৰ দাগ নম্বৰ হ'ল 2995, পাট্টা নম্বৰ 1454, বিদ্যাপাৰা পাৰ্ট 1।
ভুৱা হেৰি দেখুৱাই মাটিডোখৰ কিনিছিলে। আগত যোনে আছিলে ই কেছত হাৰি পেলাই পলাইছে। আমাৰ মাটিত যোনে দখল কৰি আছিলে ই হাইকোৰ্টত হাৰি পেলাই নাম চেঞ্জ কৰি হেৰি কৰি ইয়াক মেনেজ কৰি পেলাই অফিচত না কাক কাক ক'ত ক'ত মেনেজ কৰিছে, মেনেজ কৰি ইয়াক ষ্টেয়াৰ্ডত থকা স্বত্বেও বিক্ৰী কৰি পলাইছে। সেইটো মই কমপ্লেইন দিয়াৰ পিছত ডিচি ছাৰক কমপ্লেইন দিয়াৰ পিছত ডিচি ছাৰে একশ্যন লৈ পেলাই সেইটো নাম আকৌ আমাৰ নামবিলাক ৰিষ্টৰ কৰি দিছে। কিন্তু এতিয়া ইহঁতে ইলিগেলি দখল কৰি আছে, সেইখিনি ইলিগেল কনষ্ট্ৰাকশ্যন কৰি আছে। কোনো কাৰো কথা নুশুনে, কোনো ডেভেলপমেণ্টৰ কথা নুশুনে। আমাৰ কথা মই বিচাৰোঁ, মই CM ছাৰৰ ওচৰত এটাই আবেদন থাকিল যে এই অবৈধ দখলকাৰী উঠাই দিব লাগে, তাৰ পৰা ইমিডিয়েট কামখিনি বন্ধ কৰিব লাগে। মই CM ছাৰকো আগতেও মই নামানো, কিন্তু মাটি দখল কোনে দখল কৰে? এইটো হেৰি ইহঁতৰ মিয়া মানুহ বুলি শুনিছো। এজন কোনোবা চৰৰ মানুহ আৰু মাইকীজনী কোনোবা চালমাৰা নে সিফালৰ বুলি শুনিছো। তেওঁলোকে আহি পেলাই ধুবুৰী টাউনতে মেইন আমাৰ মাটি, খিলঞ্জীয়া মানুহৰ মাটি তেনেকে দখল কৰি হেৰি কৰি আছে। আৰু প্ৰশাসনে কোনো ইহঁতক এতিয়া চবেই মানে পিছটান দি আছে। এতিয়া যিহেতু পুলিচ হয়, এতিয়া ইয়াৰ বেকত আৰু বহুত ডাঙৰ এটা নেক্সাছ থাকিব পাৰে, বহুত মানুহ জড়িত হৈ থাকিব পাৰে। এইটোতো ইনভেষ্টিগেশ্যন কৰিব লাগে। সমগ্ৰ ঘটনাটোত CM ছাৰৰ হস্তক্ষেপ বিচাৰিছোঁ, যাতে CM ছাৰে সোনকালে কিবা এটা ব্যৱস্থা লয়, ষ্ট্ৰিক্ট একশ্যন লয় কিবা এটা। সেইটো কাৰণে মই আহ্বান জনাইছোঁ।